হয় পঞ্চায়ত নিৰ্বাচনৰ পিছতে দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ মালিৰালগা গাঁও পঞ্চায়তৰ 7জনকৈ ৱাৰ্ড সদস্যই একত্ৰিত হৈ আজি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। দক্ষিণ হালমাৰা মানকাচৰ জিলা সদৰ হাটছিংমাৰী জিলা বিজেপিৰ কাৰ্যালয়ত জিলাখনৰ মালিৰালগা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত পঞ্চায়তৰ 7জনকৈ ৱাৰ্ড সদস্যই আজি একত্ৰিত হৈ তেওঁলোকে হাটছিংমাৰী জিলা বিজেপিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। আমাৰ হাতত মন্তব্য আছে, মন্তব্য শুনাম, আপোনালোকে চাই থাকিব নিউজ কেয়াৰ 24। হয় দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ মালিৰালগা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত 7জনকৈ ৱাৰ্ড সদস্যই হাটছিংমাৰী জিলা বিজেপি কাৰ্যালয়ত মিঠাই খাই আজি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। মোৰ জিবিৰ নাম মালিৰালগা জিবি হয়, 24 নং মালিৰালগা জিবি। মোক ধৰি আৰু 6জন আছে, টোটাল 7জন হয়। যোৱাকালি মোৰ এই 7জন মেম্বাৰে মানে জিকাৰ পিছত মোৰ ঘৰত বহিছিলোঁ। সকলোৰে লগত মিলিজুলি সকলোৱে সন্মতি কৰিছে যে বিজেপি দলৰ লগত যাম, আৰু বিজেপি দলৰ নেতা ৰঞ্জিত দাই আমাক মানে বিজেপি দলত যোগদান কৰিবলৈ আহ্বান জনাইছিল। সেইকাৰণে আজি আমি সকলোৱে মিলি মানে বিজেপি কাৰ্যালয়ত আহি আমি বিজেপিত যোগদান কৰিছোঁ। আমিতো মানে কোনো আমাৰ দলেই নাই, আমি সকলোৱে নিৰ্দলীয়। আমি এইবাৰ সব নতুন, কোনো দল কৰা নাছিলোঁ। আমি যিকেইটা কেণ্ডিডেট জিকিছোঁ মানে সবেই এইবাৰ নতুন ফেচ, কোনো দল নাছিলে, সব নতুন। এইবাৰ প্ৰত্যেককেইটা নতুনেই আছে। সেইকাৰণে আমি সকলোৱে মিলি সিদ্ধান্ত লৈছোঁ, আজি যিকেইজনে আমি ইয়াত আহিছোঁ 7জন সকলোৱে মিলি সিদ্ধান্ত লৈছোঁ যে আমি বিজেপিৰ লগত থাকিম বুলি সিদ্ধান্ত লৈছোঁ। আৰু ৰঞ্জিত দাই আমাক আমন্ত্ৰণ কৰিছে, সেইকাৰণে আজি আহি আমি সকলোৱে বহি ইয়াত মানে বিজেপিত যোগদান কৰিলোঁ। সকলোৱে মিলি মোকেই মানে সিহঁতে বাছনি কৰিছে। মোৰ নাম জিয়াউৰ ৰহমান হয়। ৰাইজৰ হৈ প্ৰথমতে মই মালিৰালগা জিপিৰ 8 নম্বৰ ৱাৰ্ডত মানে মোৰ ৱাৰ্ডত প্ৰথমে ক'ম, মোৰ ৱাৰ্ডত যিবিলাক মানুহে মোক মানে ইমান বিপুল ভোটেৰে জিকাই দিছে, জিপিৰ ভিতৰত সৰ্বোচ্চ ভোটেৰে জিকাই দিছে মোক, এওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মালিৰালগা জিপি ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিবিলাক মোৰ শুভাকাংক্ষী আছিল সেইবিলাককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এইটোৱে ক'ব বিচাৰোঁ, সকলো যিকেইটা মেম্বাৰ আপোনালোকে জিকাই দিছে, এই মেম্বাৰবিলাক আপোনালোকক প্ৰতিশ্ৰুতি দি আহিছে যে কিবা নহয় ৰাইজৰ হকে কৰিম। এই মেম্বাৰবিলাকৰ লগত মই একগোট হৈ মানে মালিৰালগা জিপিৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক মানে আমি যাতে সমাধান কৰিব পাৰোঁ, যাতে ৰাইজে আমাক যিখিনি উদ্দেশ্য লৈ ভোট দিছে এই উদ্দেশ্যখিনি যাতে আমি সমাধান কৰিব পাৰোঁ, মানে এইটোৱে আমাৰ উদ্দেশ্য। হয় মেম্বাৰ যোগদান করার উদ্দেশ্য হল আমার যেটু সাউথ সালমার ডিস্ট্রিক্ট আছে এই ডিস্ট্রিক্টের ভিতৰত সবতকে পিছপৰা জিপি হয়েছে আমার মালিৰালগা জিপি। ইমান মানে দুখীয়া জিপি হয়েছে যেটো আপনার গড়াখহনীয়া, এইটো আমার প্রধান মানে উদ্দেশ্য, যাতে এইটো আমি এইটো 5 বছৰত কৰি দেখাব পাৰোঁ। আমার যাক আমি প্রেসিডেন্ট বনাইছো এখেতৰ লগত লগ লাগি আমি গোটা মেম্বার লগ লাগি জিপির সর্বোচ্চ কাম বিগত 15 বছৰত যেটো কাম হওয়া নাই আমি 5 বছৰত এইটো যাতে কৰি দেখাব পাৰোঁ, ৰাইজৰ বিশ্বাস যাতে আমি জগাব পাৰোঁ, যাতে আমি কৰিব পাৰিছোঁ। আপোনালোকে চাই আছে নিউজ কেয়াৰ 24, সত্যৰ সন্ধানত অবিৰত যাত্ৰা।